হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত শুনে কাম কৰি পোৱা পইচাখিনি আজি শেৱালীৰ হাতত দিব আৰু তেতিয়া শেৱালীয়ে আপুনিয়ে থৈ দিয়ক বুলি ক'ব। আৰু তেতিয়া শুনে ঘৈণী হৈছে লখিমী, গতিকে ঘৈণীৰ হাতত পইচা থাকিলে স্বামীৰ উন্নতি হয় আৰু তুমি জানো মোৰ উন্নতি হোৱাটো নিবিচাৰা বুলি ক'ব। আৰু তেতিয়া শেৱালীয়ে বিচাৰো বুলি কৈ পইচাখিনি ল'ব আৰু তেতিয়া পুৱতিয়ে দূৰৰ পৰা চাই থকা দেখিবলৈ পাব। এইফালে আকৌ পৰি শেৱালীৰ মাহীয়েকৰ ওচৰৰ পৰা ঘৰলৈ গৈ মন মাৰি বহি থাকিব আৰু তেতিয়া শুনে বাৰ লগতো নক'ব লগা কথাবোৰ হৈ থাকিবলৈ লৈছে বুলি ক'ব। আজি বিহুৰ দিনেও এনেকুৱা এটা পৰিৱেশ হ'ব বুলি ভবাই নাছিলো, মা দেউতাতো নায়েই বুলি ক'ব আৰু তেতিয়া শেৱালীয়ে পৰীৰ কথাবোৰৰ কাৰণে চিন্তাত পৰা দেখিবলৈ পাব। আনফালে আকৌ পৰীক দুখত দেখা পাই ত্ৰিদীপ ঘৰলৈ গৈ মন মাৰি থাকিব আৰু বেচেৰি পৰী মুখৰ হাঁহি হেৰাই গৈছে। এনেকুৱা লাগিছে কিবা কৰি যদি পৰীৰ মুখৰ হাঁহি ঘূৰাই নিব পাৰিলোহেঁতেন বুলি মাকৰ আগত কৈ থকা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।